নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে আসাম ষ্টাডি ইনফো চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ ছাত্ৰ-ছাত্ৰীসকল যোনসকলে 2025 বৰ্ষত এইবাৰ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে আজি ভিডিঅ'টো অকণো স্কিপ নকৰিবা আৰু আজি ভিডিঅ' তোমালোকে মিছ নকৰিবা কিয়নো আজি মই তোমালোকক এনেকুৱা এখন চেম্পল কুৱেশ্যন পেপাৰ দেখাই দিম এইখন চেম্পল কুৱেশ্যন পেপাৰ তোমালোকে চালে অসমীয়াত তোমালোকে বহুতো নম্বৰ পাবা আৰু তোমালোকে প্ৰায় 80 নম্বৰ প্লাছ এইখন কুৱেশ্যন পেপাৰৰ পৰা আহিব তোমালোকে ভালদৰে চাবা আৰু নিজৰ বহি উলিয়াই কুৱেশ্যনটা ভালদৰে লিখি লোৱা আৰু এইটা কুৱেশ্যন তোমালোকে নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা ঠিক আছে তো আমাৰ নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এতিয়া আমি কুৱেশ্যনটা তোমালোকক দেখাইছোঁ প্ৰথমতে তোমালোকৰ ক বিভাগ আহিব 1/2 আছে অৰ্থাৎ তোমালোকৰ কুৱেশ্যন 3টা দিছে তাৰ ভিতৰত তোমালোকে দুটা কুৱেশ্যন শুদ্ধ কৰিব লাগিব ঠিক আছে দুটা কুৱেশ্যন কৰিলেই হ'ল প্ৰথমতে দিছে যে তলৰ যিকোনো দুটাৰ অতি চমু উত্তৰ লিখা কুৱেশ্যনটো কৈছে যে প্ৰথমতে তোমালোকৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা হিচাপে পৰিচিত সাহিত্যিক গৰাকীৰ নাম কি ঠিক আছে খটো কৈছে ফ্ৰম ভলগা টু গংগা কাৰ ৰচনা এইটো সকলোৱে জানা তাৰপিছতে গটো হৈছে ইণ্টাৰনেটৰ তিতা মিঠা পাঠটোৰ ৰচক কোন সুধিছে তোমালোকৰ এইকেইটা কুৱেশ্যন ভালদৰে চাবা তাৰপিছত তলৰ যিকোনো দুটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা 2 নম্বৰটো সেম তোমালোকৰ তিনিটা কুৱেশ্যন দিয়া আছে তাৰ ভিতৰত দুটা কুৱেশ্যন শুদ্ধ কৰিবা মানে ইয়াত কুৱেশ্যন তোমালোকে পেটাৰ্ণ সিস্টেমটো বেলেগ ধৰণৰ আহিব কিন্তু এইকেইটা যিকেইটা কুৱেশ্যন দি এনসাৰ দিছোঁ এইকেইটা কুৱেশ্যন তোমালোকক অতিকৈ গুৰুত্বপূৰ্ণ তাৰ 3 নম্বৰ চাবা তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ দিয়া 2 নম্বৰীয়া কুৱেশ্যন এইকেইটা মই ভিডিঅ'টো অলপ তোমালোকক গোটেইখিনি কুৱেশ্যন পেপাৰখন দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই পাৰিলে ডাউনলোড কৰিবা আৰু কুৱেশ্যনটা লিখি ল'বা গ কুৱেশ্যন চাবা 4 নম্বৰ কুৱেশ্যনটো চাবা 4 নম্বৰ কুৱেশ্যনটো সুধিছে যে হেম বৰুৱাৰ সাহিত্য চৰ্চা সম্পৰ্কে 25টামান মানে শব্দৰ ভিতৰত তোমালোকে লিখিব লাগিব ঠিক আছে 4 নম্বৰ কুৱেশ্যনটো চাবা খ আছে গ আছে তাৰ ভিতৰত তাৰপিছতে ইয়াৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে এইটো কুৱেশ্যন চাবা গুৰুত্বপূৰ্ণ অতিকৈ আৰু এইখন গোটেইখন কুৱেশ্যন পেপাৰ তোমালোকে ক্লিয়াৰ কৰিবা প্ৰায় তোমালোকৰ ইয়াৰ পৰাই কমন কুৱেশ্যন পৰিব 5 নম্বৰটো চাবা 7 আছে তলৰ 5 নম্বৰটো চাবা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবলৈ কৈছে তোমালোকক এটা কুৱেশ্যন লিখিলেই হ'ল 2 নম্বৰ পাবা সুকুমাৰ কলা কি হেতু তোমালোকে সকলোৱে জানা মই ইতিমধ্যে ভিডিঅ' বনাই থোৱা আছে যদি নাই চোৱা ডেছক্ৰিপশ্যনত চাবা বা কমেণ্ট বক্সৰ লিংকত চাবা ঠিক আছে 6 নম্বৰটো চাবা তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিবলৈ আছে 3 নম্বৰৰ কুৱেশ্যন এইকেইটা কুৱেশ্যন চাবা আজি ভিডিঅ'টো অকণ মিছ নকৰিবা তোমালোকে শেষলৈকে চোৱা 7 নম্বৰ কুৱেশ্যন চাবা 7 নম্বৰ কুৱেশ্যনটো গুৰুত্বপূৰ্ণ 4 নম্বৰীয়া কুৱেশ্যন এইটো লং কুৱেশ্যন এইটো কুৱেশ্যনটো ভালদৰে চাবা আৰু আমাৰ চেনেল নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবা ঠিক আছে যোনসকল ছাবস্ক্ৰাইবাৰ আছে মোৰ সকলোৱে এইখিনি ভিডিঅ'টো পাবই আৰু যোনসকলে তোমালোকে যদি ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা কিয়নো মই এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ তোমালোকক দি থাকোঁ তো 8 নম্বৰ কুৱেশ্যনটো চাবা 8 নম্বৰ কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ যিটো প্ৰথম আৰু ক আছে খ আছে এই দুইটা গুৰুত্বপূৰ্ণ কমাৰ খালত বহিবলৈ হ'লে আগতে জুই চলাব এইকেইটা কুৱেশ্যন মই তোমালোকক বিন্দাছ ভিডিঅ'ত দি থোৱা আছে আগৰ ভিডিঅ'ত যদি নাচোৱা চাই ল'বা আৰু খটো চাবা ইণ্টাৰনেটত তিতা মিঠা সুবিধাকেইটা মানে এইটো তোমালোকক কোৱাই আছে তোমালোকে কুৱেশ্যন দেখিলে ডাইৰেক্ট উত্তৰটো তোমালোকৰ মুখতে আহি যাব আৰু 9টো চাবা 10 চাবা 11 চাবা ঠিক আছে তো 12 নম্বৰ কুৱেশ্যনটো চাবা বৰগীতৰ 3টা লক্ষণৰ বিষয়ে লিখা ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ লিখা মানে দুটা আছে কুৱেশ্যন তাৰ ভিতৰত এটা কৰিলে হ'ল তোমালোকে 3 নম্বৰ পাবা তোমালোকে পাৰিলে পইণ্ট দি লিখিবা 3টা পইণ্ট লিখিবা 3 নম্বৰ পাই যাবা 13 নম্বৰ চাবা 13 নম্বৰটো এতকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন ইয়াৰ মানে যিকোনো এটা চমুটোকা লিখিবলৈ আহিছে তোমালোকৰ তো জিকিৰৰ বিষয়ে টোকা লিখিবলৈ আহিব পাৰে অসমৰ হেংদাং জিলিকিল দুৰ্পৰ পূৰ্ণ আলোকত এইটো চাবা 14 চাবা 14টো গুৰুত্বপূৰ্ণ কুৱেশ্যন গোটেইকেইটাই গুৰুত্বপূৰ্ণ কুৱেশ্যন মই তোমালোকে এফালৰ পৰা লাহে দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই বা ভিডিঅ'টো ডাউনলোড কৰি তোমালোকে চাই ল'বা কুৱেশ্যনকেইটা তাৰপিছতে এইখিনি গ্ৰামাৰখিনি চাবা গ্ৰামাৰকেইটা অতিকৈ গুৰুত্বপূৰ্ণ এইখন কুৱেশ্যন পেপাৰ তোমালোকে মই বহুত বিচাৰি কষ্টত তোমালোকে দিয়া হৈছে গতিকে তোমালোকে ভালদৰে এইখন কুৱেশ্যন পেপাৰ পঢ়িবা ঠিক আছে চাবা আৰু উত্তৰখিনি যদি তোমালোকে লাগে তোমালোকে মোক কমেণ্ট কৰিবা মই নিশ্চয়কৈ তোমালোকক উত্তৰৰ ভিডিঅ' দিম অত্যাধিক কমেণ্ট আহিলে মই তোমালোকক নিশ্চয়কৈ দিম সকলোৱে গতিকে দিবা কমেণ্ট 19 নম্বৰ কুৱেশ্যনটো চাবা অতিকৈ গুৰুত্বপূৰ্ণ ইয়াৰ ভিতৰত 5টা দিছে কুৱেশ্যন 4টা কৰিলে হ'ল তোমালোকে 4 নম্বৰ পাই যাবা 20 নম্বৰ কুৱেশ্যনটো চাবা 21 আছে 22 আছে মই এফালৰ পৰা তোমালোকে দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা 26 চাবা ঘুনুকা কীৰ্তন কোনে ৰচনা কৰিছিলে এইটো চাবা গুৰুত্বপূৰ্ণ কুৱেশ্যন 27টো চাবা ইয়াৰ ভিতৰত মানে এইখনত যিখন কুৱেশ্যন পেপাৰ দিছোঁ এইখনত দুটামান কুৱেশ্যন তোমালোকৰ ৰং থাকিব মানে এইকেইটা কুৱেশ্যন মানে এইকেইটা পাঠৰ পৰা তোমালোকে মানে এইবাৰ পৰীক্ষাত নাহিব পাৰে এইকেইটা পাঠ উঠাই দিয়া হৈছে কিন্তু তোমালোকে সেইকেইটা পাঠো চাবা 29 চাবা 30 চাবা 31 চাবা 32 চাবা 33 চাবা তাৰপিছত তোমালোকৰ মূল্যাংকন 25ৰ কাৰণে আছে এইখিনি তলত যিকোনো এছুৱা অসমীয়ালৈ অনুবাদ কৰিব দিছে হিন্দীত লিখা আছে অসমীয়ালৈ অনুবাদ কৰিব দিছে ঠিক আছে চাবা 35টো চাবা যিকোনো দুটা লিখিবলৈ কৈছে 36 চাবা 37 38 29 39 40 41 42 এইকেইটালৈকে চাবা ঠিক আছে তো গোটেইখন কুৱেশ্যন পেপাৰ তোমালোকক দেখাই দিলোঁ ভালদৰে
যদি ভাল লাগিলে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰিবা আৰু নেক্সট তোমালোকৰ বেলেগ ছাবজেক্টৰ লৈ আহিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰিবা যাতে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকৰ সন্মুখত পাই যায় কিয়নো পৰীক্ষালৈ আৰু বেছি দিন নাই তোমালোকে ভালদৰে এতিয়া পঢ়াৰ সময়ত আৰু এইখিনি কুৱেশ্যন চাবা তো আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ